Importance, importance, importance. I don't like importance, but importance likes me. I can't avoid. Hey, welcome back to this video. আজি মই তোমালোকৰ কাৰণে বিশেষ এটা ভিডিও লৈ আহিছোঁ আৰু হেতু ভিডিওত সকলো ছাত্ৰ-ছাত্ৰীৰ ডিমান্ডত মই কেৱল অসমীয়া সাহিত্য চয়নিকাই নহয় এইটো কিতাপ দেখিছা যদি এইটো আছে এইটো উলাই লোৱা এই দুয়োটাৰ পৰা মই আজি তোমালোকক বাছি শুনি বেছি নহয় 30টা 40টাৰ ভিতৰত হ'ব চাগে এনেকৈ মই তোমালোকক অলপ ডাঙৰ কিটা কোৱেশ্চন মানে 2 মাৰ্কৰ পৰা 3 4 5 মাৰ্কৰো আছে 5 মাৰ্কলৈকে মই কমন দিম আৰু এই ভিডিওটো তোমালোকে মন দি চোৱা আৰু মই গুটেই কিটা নিদিও বাছি শুনি বিশেষ কেইটা আৰু 1 মাৰ্কৰ কেইটা মই নিদিও 1 মাৰ্কৰ কেইটা তোমালোকে চাই লবা তেনেহলে বলা ভিডিওটো আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকে প্ৰথমতে এটো কিতাপ হাতত লৈ লোৱা মই কৈ যাম তোমালোকে ৰাইট চিন দি থৈ দিবা ঠিক আছে এটো অসমীয়া সাহিত্য চয়নিকাটো উলাই লোৱা হ'ব প্ৰথমে মই তোমালোকক কও এটো ভিডিও বনোৱাৰ আগতে মই ব্লুপ্ৰিন্টখন চাইছিলো তাত মানে মাৰ্কস দিয়া আছে যেনে কৈ মই তাৰ ওপৰত ডিপেন্ড কৰি একেৰে দিম ঠিক আছে তেনেহলে বলা প্ৰথম চেপ্টাৰটো আৰম্ভ কৰো প্ৰথম চেপ্টাৰতে আছে পদ্যাংশৰ বৰগীত তোমালোকে বৰগীতৰ কুৱেশ্চন উলিওলা প্ৰশ্নাৱলী যেন কয় পেজ নম্বৰ 4 4 নম্বৰ পেজ উলিওৱা 4 নম্বৰত চোৱা ডাইৰেক্ট আহি যোৱা 2 নম্বৰ দেখিছা বৰগীতৰ মূলভাৱ লিখা মই এই কুৱেশ্চনটো লকোৱাৰ লগে লগে এটা কথা কৈ দিও মনত ৰাখিবা জিকিৰ আৰু বৰগীতৰ আৰু দৃষ্টান্তৰ এই তিনটা চেপ্টাৰৰ এই তিনটাৰ পৰা এটা প্ৰায় পৰীক্ষাতে ধৰা 10টা পৰীক্ষাৰ ভিতৰত 7টাতেই মানে কি আহে কবিতাৰ মূলভাৱ আহে তেনেহলে এটো মোস্ট ইম্পৰ্টেন্ট হয় মই আগতেও কৈ দিও মানে জিকিৰ বৰগীত আৰু দৃষ্টান্তৰ এই তিনটা কবিতাৰ তোমালোকে মূলভাৱ ধুনিয়াকে চাই লবা ইমান ডাঙৰ নালাগে 10 লাইনৰ ওপৰত নাযাবা যেহেতু 5 মাৰ্কৰ আহিব ন 5 মাৰ্ক 6 মাৰ্ক নিদিয়ে তেনেহলে এটো ইম্পৰ্টেন্ট ৰেখা সাইডত দাৰি দি থোৱা যে বৰগীতৰ মূলভাৱ লিখা এটো মোস্ট ইম্পৰ্টেন্ট হয় দাৰি দিছা মই দি দিছো তাৰ পিছৰ কোৱেশ্চনটো হৈছে বৰগীতটি ৰচকৰ চমু পৰিচয় দিয়া হিমান এটো চমু পৰিচয় পঢ়িব নালাগে তোমালোকে এটো ইম্পৰ্টেন্ট নহয় তোমালোকে অলপ চাবা কিয় জানা তাৰ ভিতৰৰ পৰা কোৱেশ্চন আহে যে বৰগীতৰ ৰচকৰ নাম কি জন্ম ঘটিছিলে এটো ঘটিছিলে মানে সেই কাৰণে এটো সোৱা ভাল মানে মোস্ট ইম্পৰ্টেন্ট হৈছে 2 নম্বৰটো তাৰ পিছত আহা ব্যাখ্যা কৰাৰ ভিতৰত আহিছে সহস্ৰ ভয়নে যাৰ নপাৱন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা তাৰ পিছত আৰু আছে আতুৰ বৈলো সুখৰি বিষয় বিকলে কৰিও উদ্ধাৰ মুখ চৰণ কমলে গ নম্বৰ কৈছে তোমাৰ চৰণ দৈ মোৰ মহাদন বকত জনৰ নিজ তুমিহে জীৱন ই তিনটাৰ পৰা আটাইতকৈ বেছি ইম্পৰ্টেন্ট হৈছে প্ৰথমটো ক নম্বৰটো ৰাইট চিন দি ৰাখা মই দি দিছো ক নম্বৰটো ৰাইট চিন দিয়াৰ পিছত তাৰ পিছতো অলপ সবা ইম্পৰ্টেন্ট বেছি নহয় তাৰ পিছত আহি যোৱা 5 নম্বৰত হনক হনন্ত যোগী যাহাকু দিয়াই সকল নিখমে যাক বিচাৰিয়ে নাপায় তাৎপৰ্য বিচাৰ কৰা এটো মই তোমালোকক মোস্ট ইম্পৰ্টেন্ট নিদিও এটো মই তোমাক লগক 70% ইম্পৰ্টেন্ট দিছো বুজি পাইছা তাৰ পিছৰ কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হয় যে বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা এইটো মই এটা কথা আগতে কৈছিলো ন যে 10টা পৰীক্ষাৰ ভিতৰত 7টা পৰীক্ষাতে এটো আহি যায় সেই কাৰণে এটো মোস্ট ইম্পৰ্টেন্ট সো ইয়াটো চেপ্টাৰ ফৰ মই 3টা মোস্ট ইম্পৰ্টেন্ট দিছো আৰু এটা হৈছে বৰগীতৰ লক্ষণৰ লগতে ব্ৰজাৱলী বাহাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা সো বাহা বিষয়ক একদম লাষ্টত 2 নম্বৰটো আছে এইটো মোস্ট ইম্পৰ্টেন্ট ঠিক আছে মই ইম্পৰ্টেন্ট নিদু একেটা ডাঙৰ ভিতৰত মই দিছো আৰু এটা কথা চোৱা বাহা বিষয়ক যেন আছে 1 নম্বৰ তলত দিয়া শব্দ কেইটাৰ আধুনিক ৰূপ লিখা কেৱল এইটো চেপ্টাৰ নহয় আৰু কেইটা মানে আছে ব্ৰজাৱলী বাদ যে কেইটা বস্তু লিখা আছে প্ৰায় কেইটা মানে পুৰণি নাম দি দিব আৰু হেকেটাৰ নতুন নাম লিখিব লাগে মানে আধুনিক ৰূপ লিখিব লাগে নপাৱন্ত কেনে বৈলহু তুমি হে জনের কহয় এবিলাকৰ নতুন ৰূপ মানে আধুনিক নামটো লিখিব লাগে তেনেহলে ভলা তাৰ পিছৰ চেপ্টাৰত যাও জিকিৰ আজান ফকিৰৰ প্ৰকৃত নাম প্ৰাইভাৰীতে দি দিয়ে তোমালোকে চাগে জানা তাৰ পিছৰ ডাইৰেক্ট কোৱেশ্চনত আহি যোৱা পেজ নম্বৰ
যদি তোমালোকৰ কিতাপত কিবা কিতাপ উল্টা পাল্টা আছে এইটো মই চাগে পুৰণিটোৱে লৈছোঁ তোমালোকে জিকিৰৰ কুৱেশ্যনত যোৱা 2 নম্বৰটো কৈছে যে তলৰ শব্দবোৰৰ অৰ্থ লিখা দেখিছা অৰ্থ লিখিব লাগে মানে পুৰণি আধুনিক মানে পুৰণি নাম আধুনিক নাম এইকেইটাও লিখিব লাগে এই তলৰ শব্দবোৰৰ অৰ্থ এইকেইটা তোমালোকে চাবা 3 নম্বৰটো চোৱা যে মক্কাৰ দ্বাৰত চাহাব জীৱই মাৰে তালি যেনে হালে হলৰ লগত ধৰিকাৰ দাফলে এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় 2024 SSLC এক্সামৰ কাৰণে ঠিক আছে ইয়াত কৈছে যে উল্লেখিত কবিতা বিজ্ঞান অন্তৰ্নিহিত ভাৱটো উল্লেখ কৰা ঠিক আছে তাৰপিছত কৈছে যে পানী মৰে পিয়াহত অগ্নিমৰে জাৰত খুদা ৰচুল লুকাই আছে মমিনৰ আঁৰত ইয়াততো তেনেকুৱা কুৱেশ্যনেই নাই ডাঙৰ ঠিক আছে মই ডাইৰেক্ট কৈছোঁ মক্কা দ্বাৰা চাহাব তিৰপেৰি নিগাত চাহাব নোৱাৰে বেহাব নোৱাৰে তাত মায়াই বেটে গাঁত হজাৰ মানেটি অনেক যুগতি দেও মাৰি পাৰ হ'লে এৰিলে পিৰিতি চোৱা ক আৰু খ মোষ্ট ইম্পৰ্টেণ্ট এইটো পাৰ্টৰ পৰা মই তোমালোকক দুটাই দিছোঁ আৰু এটা কথা কৈ দিছোঁ যে মূল ভাৱ ঠিক আছে মানে জিকিৰৰ মূল ভাৱটো মানে জিকিৰ কবিতাৰ মূল ভাৱটো ধুনীয়াকৈ চাবা তাৰ পিছৰ চেপ্টাৰত বোলা কি আছিলে প্ৰহস্তি কবিতাটো লিখিছিলে ৰঘুনাথ চৌধুৰী মিষ্টাৰ ৰঘুনাথ চৌধুৰী ইয়াৰ প্ৰশ্নাৱলী আনি কুৱেশ্যনত যাওঁগে আৰু তোমালোকে চোৱা তাত 2 নম্বৰত কৈছে যে কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু টানি আনিছে লিখা 3 নম্বৰত কৈছে কবিতাটোত কবিয়ে কি আৰু কাৰ প্ৰশস্তি কৰিছে কবিতাটোত প্ৰকৃতিৰ ক্ষুধাৰ মাজত কিদৰে সুন্দৰ সাধনা লুকাই আছে বিৱৰি লিখা প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা উঠাহে ঋতিক দানী অমৃতৰ পুত্ৰ উঠা য'ত মুক্তি পথা যাত্ৰী কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা সুন্দৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দ কিয় আহ্বান জনাইছে বুজাই লিখা নালাগে মই তোমালোকক ইয়াত কওঁ যে কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু টানি আছে এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো চাবা কবিতাটোত কবিয়ে কি আৰু কাৰ প্ৰশস্তি কৰিছে এইটো তোমালোকক মই 60% কমন দিছোঁ ঠিক আছে অলপ চাই ল'বা হা কবিতাটোত প্ৰকৃতিৰ ক্ষুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা তো ইমান ইম্পৰ্টেণ্ট নহয় প্ৰশস্তি কবিতাটোৰ মূল ভাৱ চোৱা মূল ভাৱটো সেইকেইটা মোষ্ট ইম্পৰ্টেণ্ট হয় লগত এইকেইটাও চাই ল'বা ঠিক আছে কিন্তু ইয়াৰ পিছত আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট হৈছে যে উঠা হে ঋতিক ধানী অমৃতৰ পুত্ৰ উঠা য'ত মুক্তি পথযাত্ৰী কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা এইটো হয় মোষ্ট ইম্পৰ্টেণ্ট সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা নালাগে ব্যাখ্যা কৰা উঠে তোৰ হিৰে হিৰে বন বিসংগৰ চন্দ্ৰবাৰা সমধুৰ টান জলস্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান নালাগে ইয়াৰ পৰা এটাও নালাগে ব্যাখ্যা কৰা এটাও নালাগে তাৰ পিছৰ চেপ্টাৰত আহি যোৱা মই অসমীয়া সৈয়দ আব্দুল মালিক মই অসমীয়া চেপ্টাৰৰ ডাইৰেক্ট ডাঙৰ কুৱেশ্যনলৈ আহি যোৱা অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা মোষ্ট ইম্পৰ্টেণ্ট প্ৰথম কুৱেশ্যনটোৱে হয় মানে 2 নম্বৰটো অসমৰ পুৰু নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ বাহাৰে লিখা এইটো ইম্পৰ্টেণ্ট হয় 3 নম্বৰটো ইম্পৰ্টেণ্ট হয় ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান আন্ধ আৰু পানী আজলিত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা ক'ত অত বল পালে অসমৰ সেনানীয়ে নালাগে মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয় ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লাগে মোষ্ট ইম্পৰ্টেণ্ট হয় কবি সৈয়দ আব্দুল মালিকৰ চমু পৰিচয় মই কৈছোঁ ন চমু পৰিচয় নাহে তোমালোকে জাষ্ট চাই ল'বা ইয়াৰ পৰা মানে জন্ম মৃত্যু মানে ক'ত কি হৈছিলে এইটো মানে ইয়াৰ পৰা 1-2 মাৰ্ক দিব পাৰে এইটো বাদ দিয়া অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় 4 নম্বৰটো 8 নম্বৰ চাওঁ মোগলে এবাৰ পালে হকত নালাগে খ নম্বৰ দুবৰি পাতে নালাগে একদম ঘ নম্বৰটো চোৱা জীৱনে মৰণে মই চিৰদিন অসমীয়াই দেহ প্ৰাণ মন জীয়াই থাকোঁতে মই অসমীয়া মৰিলেও ভৰি ল'ম অসমৰ অসমীয়া ৰণ চোৱা মই অসমীয়া কবিতাটোত 9 নম্বৰত কৈছোঁ মই অসমীয়া কবিতাটোত কবি অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰ বুজা নালাগে কবি কিয় মৰাৰ পাছতো পুনৰ অসমতো জন্ম ল'ম বুলি ভাবিছে বুজাই লিখা নালাগে মই অসমীয়া কবিতাৰ ধাৰাংশালিকা ইমান ইম্পৰ্টেণ্ট নহয় তথাপিও চাই থবা অলপ মই অসমীয়া কবিতাত অসমৰ অতীত গৌৰৱৰ চানি কিদৰে ফুটি উঠিছে বুজাই লিখা 12 নম্বৰটো অলপ ইম্পৰ্টেণ্ট আছে 12 নম্বৰটো চাই থবা তাৰ পিছৰ চেপ্টাৰত অহা দৃষ্টান্তৰ মই আগতে কৈ দিছোঁ দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ চাবা ভালদৰে এইটো 2023 আহিছিল নেকি মানে ৰিটাৰ্ণ মাৰিও দিব পাৰে তোমালোকে ভালদৰে চাবা তথাপিও ডাইৰেক্ট কুৱেশ্যনলৈ আহা
পিছৰ কুৱেশ্যনলৈ আহা মানে 2 নম্বৰ কুৱেশ্যনটোৱে চোৱা হাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা এইটো মষ্ট ইম্পৰ্টেণ্ট হয় 2 নম্বৰ কুৱেশ্যনটো 3 নম্বৰ কুৱেশ্যনটো হৈছে দিশান্তৰ কবিতাটোৰ মূল ভাৱ লিখা মই আগতে এইটো যোনটো কৈ থৈ দিছোঁ এতিয়া বৰ শান্তিত আছে এই প্ৰজাতিত মষ্ট ইম্পৰ্টেণ্ট হয় এইটো তেনেহ'লে হ'ল 3টা হেৰা অচিনাকি মানুহজন তোমাৰ কি লাগে ইয়াত এইটো ইম্পৰ্টেণ্ট হয় কবি কিদৰে পৰিৱৰ্তিত 6 নম্বৰটো নালাগে দিশান্তৰ কবিতাটোৰ কবি গৰাকীৰ এটা চং পৰিছে অলপ চাই ল'ব মই কুৱেশ্যন হলমাৰ্কৰ কাৰণে কুৱেশ্যন আহিব পাৰে ঠিক আছে তাৰপিছত আহা ব্যাখ্যা কৰা মৰিলেহে দাহ কৰিবলৈ এজন মানুহ নাই জখৰ পোৱালিহঁতে কাক কোনে চাই এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালে আৰু মৰিলে দাহ কৰিবলৈ ক নম্বৰটো চাব অলপ ক নম্বৰটো অলপ ইম্পৰ্টেণ্ট আছে বাহা বিষয়ক বিপৰীত শব্দ লিখে নালাগে এটাকৈ সমাৰ্থক শব্দ চৰি লাগিব মানে বিপৰীত শব্দ মই এইকেইটাতো নিদিওঁ এইকেইটা তোমালোকে গোটেইকেইটা চাবা এটাকৈ সমাৰ্থক শব্দ মই ছাত্ৰ জীৱন আৰু সমাজ সেৱাত আহি যোৱা ছাত্ৰ জীৱন আৰু সমাজ সেৱাটো নাই ন ইয়াৰ সলনি আমি উদ্যোগী হোৱা আশা দিছে ভাৰতীয় সংস্কৃতি আছে ভাৰতীয় সংস্কৃতিটো ওলোৱাচোন প্ৰশ্নৱলীত কৈছে যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি এইবিলাক একমাৰ্কৰ হয় তোমালোকে চাই ল'বা ফ্ৰম বলখাট টু গংগা কাৰ ৰচনা হয় সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনৰ কি আখ্যা দিছে ইয়াৰ ডাইৰেক্ট কুৱেশ্যনলৈ আহি যোৱা ডাঙৰ কুৱেশ্যনত আহি যোৱা ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কিটোতো একমাৰ্কৰ হয় ইয়াত কৈছে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা বাপ বস্তু দুটা কি মষ্ট ইম্পৰ্টেণ্ট হয় 7 নম্বৰ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে এইটো ইমান ইম্পৰ্টেণ্ট নহয় হুকুমৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে এইটোতো একমাৰ্কৰ হয় বোলা হৈছে যে হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 5টিমান শব্দৰ ভিতৰত এটি পৰিচয় দেহটো নালাগে ভাৰতীয় সংস্কৃতিৰ পাঠটোৰ সাৰাংশ লিখা নালাগে ভাৰতীয় সংস্কৃতি এক বিৰাট সমানে মষ্ট ইম্পৰ্টেণ্ট হয় 12 নম্বৰ ঠিক আছে চাবা এই কথাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত বিচাৰ কৰা তাৰ পিছত আহা সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা পাৰ্থক্য আহিব পাৰে 2 মাৰ্কৰ চাবা 13 নম্বৰটো উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ নালাগে অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ এইটো আহিব পাৰে 15 নম্বৰটো ইম্পৰ্টেণ্ট আছে 15 নম্বৰটো ৰাইট দি থৈ দিয়ে মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰণাটি কেনে আছিল লিখা নালাগে উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে এইটো ইম্পৰ্টেণ্ট আছে দাঁড়ি দিলোৱা ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকাচ যুগুত কৰা এইটো ইমান ইম্পৰ্টেণ্ট নহয় অলপ আছে প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা টোকাৰ ওপৰত আহিব পাৰে কিন্তু এনেকৈ কুৱেশ্যন নাহে ইমান ডাঙৰ কুৱেশ্যনটো অলপ চাই থবা ব্যাখ্যা কৰা সংস্কৃতি অবিচ্ছিন্ন দ্বাৰা হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উহান পতন ভঙা কৰা সবিহে বুৰঞ্জী সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় 1 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট হয় তাৰপিছত দুটা অলপ চাই ল'বা মই 50% দিছোঁ ওপৰটো মষ্ট ইম্পৰ্টেণ্ট হয় অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিত আহি যোৱা তাৰপিছত চমুত্তৰ 2 নম্বৰৰ পৰা আহি যোৱা যে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোন সকলক বুজায় ইম্পৰ্টেণ্ট আছে কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিশ্ববিদ্যালয় বাংলা ভাষা চলিছিল এইবিলাকতো একমাৰ্কৰ হয় চাহ উদ্যোগৰ কৰ্মীসকল কোন তেওঁলোকৰ পৰা অসমলৈ আহিছিল মষ্ট ইম্পৰ্টেণ্ট হয় ক খ গ পাঠিত খাদ্যবস্তুৰ এখন তালিকা প্ৰস্তুত কৰা ঘন নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয় ক খ ঘটো মষ্ট ইম্পৰ্টেণ্ট হয় অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কয় 3 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট হয় দাঁড়ি দি ৰাখা অসমৰ বৈচিত্ৰ্যময় জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে মষ্ট ইম্পৰ্টেণ্ট এইটো 5 নম্বৰ বিশেষ এটা উদ্যোগিক আবিষ্কাৰৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণে থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল ইয়াত কি ঔদ্যোগিক আবিষ্কাৰৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে পাঠৰ আলামত 50% ইমান ইম্পৰ্টেণ্ট নাই এটা সংমিশ্ৰিত নালাগে লগে এইটো মষ্ট ইম্পৰ্টেণ্ট হয় 7 নম্বৰটো চাই থবা দেখা যায় সকলোকে বান্ধি থোৱা নজৰডাল হৈছে অসমীয়া বা 8 নম্বৰৰ প্ৰথমটো মষ্ট ইম্পৰ্টেণ্ট হয় চাই ল'বা ঠিক আছে সেইখিনি আৰু নালাগে এয়া হৈছে দিয়া লোৱা অলপ চাই থবা বিলাক এটা কথা কি জানা যিসকলে তোমালোকে ভাবিছা যে আমি লেটাৰৰ ওপৰত পাম তেনেহ'লে তোমালোকে অলপ মই কম কোৱা কিতাপ চাবা বুজি পাইছা আৰু যিসকলে ভাবিছা যে আমি 70ৰ পৰা 80 বা 60ৰ পৰা ধৰো মানে 80ৰ তলত পোৱাৰ আছে টানি পাছ কৰিবলৈ সেইকাৰণে মই মষ্ট ইম্পৰ্টেণ্ট দিয়া কিটা চাই দিবা ঠিক আছে যদি বেয়া নোপোৱা মই আগতে কৈ দিছোঁ এটা কথা কি জানা ভিতৰুৱা কুৱেশ্যনো আছে
নিদিয়ে মই আৰু 1 মাৰ্কৰ কেইটা কোৱাই নাই 1 মাৰ্কৰ কেইটা গোটেইকেইটা চাবা 1 মাৰ্কৰ কেইটাতো বেছি 1 মাৰ্কৰে আহে বুজি পাইছা পিছত আহি যোৱা ইণ্টাৰনেটৰ তিতা মিঠা কথাটো নাই ইণ্টাৰনেটৰ তিতা মিঠা ডাইৰেক্ট প্ৰশ্নত আহা www by app কি সেইটো 1 মাৰ্কৰ আহিবই প্ৰায় দিয়ে বুজি পাইছা কোৱলি ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কথা জানিব পাৰিলে এইটো ইম্পৰ্টেণ্ট আছে ইণ্টাৰনেটৰ সহায়ত কোৱলি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে এইটো ইম্পৰ্টেণ্ট হয় ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে এইটো অলপ ইম্পৰ্টেণ্ট আছে অলপ বুজি পাইছা ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে মষ্ট ইম্পৰ্টেণ্ট হয় ইণ্টাৰনেটৰ তিতা মিঠা গল্পটো নামকৰণ নালাগে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰ ছাত্ৰ এইটো এটা মষ্ট ইম্পৰ্টেণ্ট হয় 70% আছে বুজি পাইছা কাৰণ এইটো ৰিলেটেড দিব পাৰে যে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ কেনে প্ৰভাৱ পেলাব পাৰে বুজি পাইছা হেতুৰ আধাৰত দিব পাৰে তাৰপিছত ডাইৰেক্ট আহি যায় অৰ্ণিমা সিনহা ডাইৰেক্ট ডাঙৰ কুৱেশ্যনলৈ আহি যোৱা যে অৰ্ণিমা সিনহাই 2 নম্বৰ কুৱেশ্যন অৰ্ণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল ইমান ইজি কুৱেশ্যন নিদিয়ে ফটক কৰি দিব পাৰে সেইকাৰণে মই 50% কমন দিছোঁ বুজি পাইছা এই দুৰ্ঘটনাত অৰ্ণিমাই কি হেৰুৱাবলগীয়া হৈছিল এইটো কাহিনী নিচিনা নহয় একদম ইজি হয় চেপ্টাৰটো অৰ্ণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাসন্তী ভেলী এইটো ইম্পৰ্টেণ্ট আছে মষ্ট ইম্পৰ্টেণ্ট এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰ্ণিমা সিনহাই কেনেদৰে অনুশীলন কৰিছে লম্বা কুৱেশ্যন হয় 5 মাৰ্কৰ কাৰণে অলপ ইম্পৰ্টেণ্ট দিছে ইমান ডাঙৰ কুৱেশ্যন আজিকালি নিদিয়ে অৰ্ণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট শামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে এইটো ইম্পৰ্টেণ্ট আছে অলপ বেছি ইম্পৰ্টেণ্ট মানে এইটো ৰাইট দিছে দিবা অৰ্ণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা নালাগে 6 নম্বৰটো চোৱা ইয়াৰ পিছৰ কুৱেশ্যনটো আছিলে যে 7 নম্বৰটো চোৱা যে একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে কথাৰ যুক্তিযুক্ততা অৰ্ণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা এইটো জীৱনৰ আধাৰত যেহেতু কৈছে সিমান ইম্পৰ্টেঞ্চ নালাগে জাষ্ট 50% ৰাখি থোৱা অলপ পঢ়ি যাবা হা কেইটামান হাৰি পঢ়ি যাবা পিছতো চোৱা ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰ্ণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল নালাগে এইটো মই অহা দেখা নাই তথাপিও চাবা কাৰণ উল্টাই পাল্টাই দিব পাৰে ন তাৰপিছত কেইটা চমুটকা লিখা বাসেন্দ্ৰী পাল টেনজিং নৰ্গে ষ্টিফেন হকিং বাসেন্দ্ৰী পালটো অলপ চাবা হা সন্ধি ভাঙা সন্ধি জোৰৰ লগ এইবিলাকতো আছে মই এইকেইটা নকওঁ জাষ্ট ডাঙৰ কেইটা কুৱেশ্যন কৈছোঁ পিছৰ চেপ্টাৰত আহি যাওঁ অৰণ্য যাত্ৰা চমুকৈ উত্তৰ লিখে এইটোতো গমেই পাইছা সৰু সুৰা হয় চাই ল'বা 2 নম্বৰটো চোৱা যে ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল মষ্ট ইম্পৰ্টেণ্ট হয় 100% 3 নম্বৰ প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে এইটো মষ্ট ইম্পৰ্টেণ্ট দুটা কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক দেউতাকে কি উপদেশ দিছিল এইটো ইম্পৰ্টেণ্ট হয় এটি সিমান নহয় তথাপিও ইমান ইজি কুৱেশ্যন নিদিয়ে 70% ৰাখি থোৱা কামত ল'ৰা ছোৱালী বুলি বাক নাই যেনেকৈ কাম বাক কৰি দিছোঁ তেনেকৈ কৰা এইটো ইম্পৰ্টেণ্ট হয় মষ্ট ইম্পৰ্টেণ্ট হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 6 নম্বৰটো কৈছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ফল আফতাবহত কি বিপদত পৰিছিল এই বিপদৰ পৰা ইহঁতক কোনে উদ্ধাৰ কৰিছিল এইটো ইম্পৰ্টেণ্ট হয় শিক্ষক শিক্ষয়িত্ৰীসকল অৰণ্য যাত্ৰা এইটো অলপ হয় সিমান নহয় মহিশচন্দ্ৰ মিৰি কোন এইটো ইম্পৰ্টেণ্ট আছে কাজিৰঙা বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল নিগনা চিকাৰীৰ প্ৰকৃত নাম কি প্ৰকৃত নাম এইবিলাকে 1 মাৰ্কৰ হয় বুজি পাইছে 1 মাৰ্কৰ কেইটাতো মই নোকোৱাটোৱে কৈছিলোঁ তথাপিও কৈ আছোঁ যে 1 মাৰ্কৰ কেইটা চাই দিবা যে নিগনা চিকাৰীৰ প্ৰকৃত নাম কি তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল এইবিলাক 1 2 এনেকৈ দিব পাৰে লম্বা কেইটা আছে যে কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিবলৈ বুলি শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল নালাগে এইটো পাৰস্যত এভুমুকি তাৰপিছত চেপ্টাৰত আহি যোৱা পাৰস্যত এভুমুকি ইয়াৰ পৰা তোমালোক লম্বা এটা হাৰি আছে চোৱা বাপ বিহক চব মই ক'তে দিয়া আছে গোটেইকেইটা 1 মাৰ্কৰ হয় চাই ল'বা হা ইয়াৰ পৰাতো 2-3টামান থাকিবই 2 নম্বৰটো কৈছে যে তেলৰ বাবে চলোৱা খনন কাৰ্যত মাড লৰ্গিং আহিলাসমূহৰ ভূমিকা কি ভূমিকাৰ পৰা এটা দুটা দিব পাৰে এইটো অলপ ইম্পৰ্টেণ্ট আছে 3 নম্বৰ কৈছে বুছা চৰাইটোৰ বিৱৰণ চমুটুকা হিচাপে দিব পাৰে ইৰাণৰ ইতিহাস নালাগে ইৰাণৰ ভূত্বকৰ বিষয়ে এইটো নালাগে জাগ্ৰোছ পৰ্বতমালাৰ বিষয়ে তোমাৰ নালাগে ইৰাণৰ কেইখনমান মষ্ট ইম্পৰ্টেণ্ট হয় 7 নম্বৰটো তেহৰান বিমানবন্দৰ কেইটা এইটো ইম্পৰ্টেণ্ট হয় তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লাগে এইটো অলপ আছে স্লাম বাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় ক'ত আছে এইটো ইম্পৰ্টেঞ্চ আছে বহুত ইৰাণীসকলৰ নৱবৰ উৎসৰ বিৱৰণ চমুটুকা হিচাপে দিব পাৰে বেহেষ্টি জাহাৰ লগত তেহৰান নালাগে এই চিৰি নিবাৰী গণিত 1 মাৰ্কৰ দিব পাৰে তেওঁৰ সংগ্ৰামৰ বিষয়ে পাতে ইমান নালাগে বা বিষয়ে তোমালোকে চাই ল'বা কানায়ৰ চাটৰি শ্ৰীধৰ কন্দলী তাৰপিছত চেপ্টাৰত আহি যোৱা ইয়াত ডাইৰেক্ট ডাঙৰ কুৱেশ্যনলৈ আহি যোৱা তথাপিও তোহাক দেখন্থে ধৰত উৰি যায় মোৰ জীৱ
মোস্ট ইম্পৰ্টেণ্ট হয় 2 নম্বৰটো মোহিনী স্বৰূপে অমৃত পিয়ালো সুধিলো দেৱৰে কাম কোনে মোহিনী ৰূপ ধাৰণ কৰিছিলে তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল খৰচি মাৰি লিখে খৰচিটোৰ চিবিলাক ইমান চাব নালাগে তাতে অলপ ইম্পৰ্টেণ্ট আছে ইমান লম্বাকে নিদিয়ে অলপ কাটি দিতে পাৰে 4 নম্বৰ মাকৰ কি গুণৰ কথা ক'বলৈ হিউ শ্ৰীকৃষ্ণ এটো ইম্পৰ্টেন্স আছে বহুতে পাটিৰ কাহিনী ভাগ 6 নম্বৰত কৈছে পাটিৰ কাহিনী ভাগ নালাগে সমুটকা 5 নম্বৰত কৈছে বামন দেৱভূতি কপিল শ্ৰীধৰ কন্দলি দৈৱকী আৰু দেৱভূতিটো অলপ ইম্পৰ্টেন্স চাই ল'বা 7 নম্বৰটো কৈছে কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত কেনে কাৰ্য এটা দুটা মান 2 মাৰ্কৰ যদি আহি যায় কৃষ্ণই বিভিন্ন সময়ত কি এটা দুটাৰ বিষয়ে দিব পাৰে 1-2 মাৰ্কৰ দিলে দুটা বা তিনটা লিখি থৈ দিবা ইমান ইম্পৰ্টেন্ট নাই কবিতাটোৰ কাট বাজিবলি এটো মোস্ট ইম্পৰ্টেন্ট হয় 8 নম্বৰটো তেনেহলে চোৱা তাৰ পিছত ধৰ চাইটো ধৰ পাই ধৰ চাইটো ধৰ পাই কোৱেশ্চনত আহি যোৱা 2 নম্বৰটো হোল এৱে থ্ৰু সময় খবৰ জাতিৰ যাদুধাৰ যে ভাই ইয়াত কবি মোস্ট ইম্পৰ্টেন্ট হয় 2 নম্বৰটো 3 নম্বৰটো কৈছে নহলে যে বিশ্ব সভাত নহবটোৰ বহাৰ ঠাইটো মোস্ট ইম্পৰ্টেন্ট হয় 4 নম্বৰ কৈছে দৰজাটো ধৰ পাই কবিতাটোৰ মূল ভাব লিখা এটো মূল ভাবটো মই কৈছে তিনটা কিন্তু এটো অলপ চাই থবা কেতিয়াও নহা বস্তু দিব পাৰে বুজি পাইছা আৰু নালাগে 6 নম্বৰটো কৈছে দৰজাটো ধৰ পাই কবিতাটোৰ মাজেৰে কবিৰ ৰাজদ্বীপ এটো অলপ ইম্পৰ্টেন্স আছে মানে কবিতাৰ কি বাপ কিদৰে প্ৰকাশ কৰিছে এটো লিখিব কৈছে তাৰ পিছতে হৈছে বিহাদ যোগৰ পৰা কৈছে যে 2 নম্বৰটো চোৱা তোমাৰ পাঠ্যত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধ নালাগে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত তলত ৰাখিবলৈ কি কৈছিল মোস্ট ইম্পৰ্টেন্ট হয় 3 নম্বৰটো অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক দেখা পালে এটো ইম্পৰ্টেন্স আছে কুলক্ষয় দুহ কিয় মহাপাপ বলা হৈছিল নালাগে জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি দনুহৰ এৰি কম্পিত হইলা এটাৰ কোনে কাক কৈছে এটো অলপ ইম্পৰ্টেন্স আছে 70% ঠিক আছে প্ৰাচীন ভাৰতীয় শিক্ষা তাৰ পিছত চেপ্টাৰ আছে কি প্ৰাচীন ভাৰতীয় শিক্ষা ইয়াৰ পৰা তোমালোকে ডাইৰেক্ট আহি যোৱা প্ৰাচীন ভাৰতীয় শিক্ষা পাঠ্য নালাগে মানে 2 নম্বৰটো কোৱেশ্চন নালাগে 3 নম্বৰ কৈছে যে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয় নালাগে তাৰ পিছতো কৈছে আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি এটো অলপ ইম্পৰ্টেন্স আছে এটো এইখিনি কিন্তু প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয় আৰ্য শিক্ষাৰ কলাবিদ্যা কোন বিভাগত এটো ইমান ইম্পৰ্টেন্স নাই পিছৰখিনি আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্য কথা নালাগে তক্ষশিলা সমুদ্ৰকে লেখা তক্ষশিলা বিশ্ববিদ্যালয় বিক্ৰমশিলা বিশ্ববিদ্যালয় নালন্দা বিশ্ববিদ্যালয়টো অলপ চাই যাবা প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি নালাগে এতিয়া আচ্ছা এইটো কিতাপ ফিনিশড yes or ৰাইনো মই নাখাব আকৌ তাৰ পিছৰটো আছিল যে বৈচিত্ৰময় অসম এটা দেখিছে বৈচিত্ৰময় অসম ইফালেও ঠিক আছে কোনফালে হাজকে মই চাই আছো ইয়াৰ পৰা মই তোমালোকক জাস্ট 10 মাৰ্কৰ মোস্ট ইম্পৰ্টেন্ট খিনি এখিনি চাই যাবা মই আৰু এটা কথা মই যে তোমালোকক কমন দি আছো টেষ্ট পেপাৰ প্ৰিভিয়াস কোৱেশ্চন 2023-24 বৰ্ষৰ মাস্টাৰ টেষ্ট পেপাৰত প্ৰায় কেইটা কোৱেশ্চনত এই দুটা বা তিনটা কোৱেশ্চনই দৌৰাদৌৰি কৰিছে বুজি পাইছা হেকেটা মই লাষ্টত একদম তোমালোকৰ যদি কিতাপ থাকে লাষ্টত আহি যোৱা লাষ্টত একদম পেজ নম্বৰ আদিবাহী সকল পেজ নম্বৰ 151 আদিবাহী সকলৰ মানে পৰিচয়টো আহিব পাৰে তোমালোকে কোৰ পৰা কি লিখিবা মই এটো দেখুৱাই আছো কোৱেশ্চনটো এনেকৈ আহিব পাৰে যে বৈচিত্ৰময় অসমৰ পৰা আদিবাহী সকলৰ পৰিচয় বা জনগোষ্ঠীৰ বিষয়ে লিখা এটো দেখিছা আদিবাহী সকলৰ পৰা তোমালোকে সেকেন্ড প্যাৰাগ্ৰাফৰ পৰা চাবা যে আদিবাহী শব্দৰ অৰ্থ এনেদৰে দিব পাৰি ইয়াৰ পৰা একদম সেকেন্ড প্যাৰাগ্ৰাফ গোটেইখিনি পঢ়িবা ঠিক আছে তাৰ পিছত কোৱেশ্চনটো শুনি আগতে তাৰ পিছত আহিব পাৰে যে উৎসৱৰ বিষয়ে বৈচিত্ৰময় অসম পাঠ্যৰ পৰা যিকোনো দুটা বা এটা উৎসৱৰ বিষয়ে লিখে তাৰ পিছত মানে 152 আছে যে কৰম উৎসৱখিনি পঢ়ি থৈ দিবা ঠিক আছে এইখিনি পঢ়িলে মানে 4 মাৰ্কৰ হয় বুজি পাইছা আদিবাহী বাহা নালাগে পিছত কৈছে আদিবাহী সমাজৰ বিশেষ ব্যক্তিসকলৰ প্ৰাইমাৰী আহি থাকে ইয়াৰ পৰা দুটা আছে শ্ৰী খ্ৰীষ্টচন মুণ্ডা 1 নম্বৰ 2 নম্বৰত আছে কি জাষ্টিন লাকৰা এই দুটা পঢ়িলে হৈ যাব তাৰ পিছত অলপ আগবাঢ়ি আহো ইফালে আছে ৰাভাসকল ইমান নালাগে চালে চাব পাৰা মণিপুৰী সকল নালাগে ইমান মিচিং সকলৰ বিষয়ে চাবা প্ৰথমৰ পৰা যে এইটো চোৱা মিচিং সকল দেখিছে মিচিং সকল
এই চোৱা ডাইৰেক্ট দেখিছা প্ৰথম মানে পেৰাগ্ৰাফটো পঢ়িলেই হ'ল মানে পৰিচয় আহিব পাৰে বুজি পাইছা আৰু এটা কৈ দিওঁ ইয়াত আছে তোমালোকে চাবা এই যে যাদৱ পায়েং যেন গছ পুলি ৰুইছিলে সেইজন মানুহৰ ওপৰত অলপ পৰি যাবা এইখিনি হ'ল আজিলৈ এইখিনি তেনেহ'লে সমাপ্ত কৰা থেংক ইউ